Basically related to the university curriculum and tomorrow net slater pattern a specific separate syllabus already as per UGC as per the select commission syllabus syllabus to collect and syllabus preparation to and basically more master's level more যেতিয়া আমি নেট পৰীক্ষা দিছিলো তেতিয়া আমি হৰু ফাইলিং কৰি লৈছিলো এটা টপিকৰ যেটো অ্যাসাইনমেন্ট দিয়া নিচিনা আমি ফাইলিং কৰি পেলাই প্ৰত্যেক টপিকৰ আমাৰ নোটছ বিলাক আমি কালেক্ট কৰি পেলাই ৰাখিছিলো ঠিক তেনেকৈ তোমালোকৰ তাতে কন্টেন্ট খিনি থাকিব লাগিব বেসিক্যালি আমাৰ লাইব্ৰেৰী তোমালোকে দেখিবা আমি কিছুমান বুকস বিলাক নেট প্ৰিপাৰেচনৰ কাৰণে আমি আনিছো ফাৰ্স্ট পেপাৰ হওক বা তোমালোকৰ যেটো কনসাৰ্ন সাবজেক্টৰ পেপাৰ হওক অলৰেডি আমাৰ লাইব্ৰেৰীত আমি এইখিনি প্ৰক্ৰিয়া কৰিছো তোমালোকে পাৰিলে লাইব্ৰেৰী ভিজিট কৰিবা আৰু try to give maximum of the time because thing is that তোমালোকে মানে তোমালোকে লাস্ট লেভেলত আহিছে একদম ইয়াৰ পিছতে তোমালোকে ডাইৰেক্টলি নেট দিবা তাৰ পিছত ইউ আৰ এলিজিবল ফৰ দা অ্যাসিস্ট্যান্ট প্ৰফেসৰ সো বেসিক্যালি এই সময়খিনি তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় আৰু তোমালোকে পঢ়ি থাকোতে নেট লবা otherwise when you think that now I'm a master's লৈ লম তাৰ পিছত মই নেট লম don't make these mistakes because every batcher পিছত কি হয় নতুন বেচ আহি আছে and you know that national education policy মতে এতিয়া যদি কোনবা ষ্টুডেন্টে 4 years undergraduate কৰি পেলাই directly PhD কৰিব পাৰে so competition is coming to your mind okay so my intention is that তোমালোকে within very short time take the PhD sorry take the net and net is not job actually just it that তোমালোকে ভাল টিপ পাবা ভাল লিডাৰ পাবা ভাল গাইডেন্স পাবা बस इतवे जे तुम्हारे किमान इफोर्ट দিব পাৰিব যেটো ভ্যাকেন্সি তুমি কৈছে মানে বাস আছে তোমালোকে কৈছে যে স্টাডি আমাৰ হেডফোন আছে হ'ব নেকি আৰু কোনবা কোঅৰ্ডিনেটৰ আৰু উপস্থিত কলিয়াবৰ মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমাৰ কোঅৰ্ডিনেটৰ সমন্বয়ক তথা বীৰেন্দ্ৰ পল নিবাস গগৈ ভাগ্যজনী গোটেই কথাখিনি ক'লে আমিও দিছিলো মই প্ৰথমবাৰতে আচলতে পাইছিলো যে মই ফৰ্ম ফিল আপ কৰি আমাৰ চিষ্টেমটো আছিল ছাৰৰ সৈতে একে মই 2009 দিছিলো 2009তে পাইছিলো মই ফৰ্ম ফিল আপ কৰি নিদো বুলি ভাবিছিলো ইন মিনিটাইম তেতিয়া জুলাই মাহত হয় আৰু পৰীক্ষা শেষ হৈছে তেতিয়া লাষ্টৰ পেপাৰটো অলপ বেছি ডেসক্ৰিপটিভ 5টা কোৱেশ্চন আহে 20 নম্বৰ কৰি লিখিব লাগে মই টেক্সেশন পাৰ্টটো লৈছিলো আৰু এটা পাৰ্ট লৈছিলো আৰু ইন দি মিন টাইম মানে মই 6 সেমিস্টাৰ তেতিয়া হেৰি 6 সেমিস্টাৰ আছে 6 সেমিস্টাৰ বহিছা আছে বহিছো টেক্সেশনৰ যিটা আছে গোটেই কোৱেশ্চন কিটা এবাৰ নেটত আহি গৈছে গতিকে মই একেবাৰে গুচি গলো গতিকে এইটো আৰু ইতিমধ্যে কৈছে প্ৰথম পেপাৰখন সকলোৰে একেই আৰু বিভিন্ন পদক্ষেপবিলাক কেনেকৈ গৈছে নিজৰ এফৰ্টটো লাগিবই এক নম্বৰ কথা দুই নম্বৰ কথা আমাৰ কমাৰ্চৰ ল'ৰাখিনি যিখিনি শিক্ষক আছে বহুত এই ক্ষেত্ৰত এক্সপাৰ্ট বিশেষকৈ মই অন্য কথা নকওঁ আমাৰ দেৱজ্যোতি চৰকাৰ এতিয়ালৈকে 5 বাৰমান পালে নেকি 7 নিভাস আছে উৰ্বৰাগ আছে পিয়ানসাস পিয়ানজি আছে আমি অলপ গুহা হৈছে আমাৰ অলপ আউটডেটেড হৈছে তথাপি আমি বিশেষকৈ মেনেজমেণ্ট একাউণ্টেন্সি যিবিলাক বিশেষকৈ 11-12 CBSE আগৰ CBSE এতিয়াতো একেই হৈ গ'ল 11-12 পেপাৰখিনি যদি মেনেজমেণ্ট বিজনেছ ষ্টাডিজ আৰু একাউণ্টেন্সি জানে একেবাৰে কি সেকেন্ড পেপাৰ সেকেন্ড ডিগ্ৰীলৈ যাব নালাগে 11 আৰু 12 যিখিনি আমাৰ বিজনেছ ষ্টাডিজ আৰু একাউণ্টেন্সি কোৰ্স আছে সেইখিনি যদি কি জানে ভালকে মানে মাল্টিপল কোৱেশ্চনখিনি মানে কি একেবাৰে আৰু আশা কৰিছো আমি 11-12 কাৰণে মাল্টিপল কোৱেশ্চনৰ এখন দেৱজ্যোতি চৰকাৰ